শহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড়ত কা বিৰোধী প্ৰতিবাদ শহীদ দিৱসৰ দিনাই শতাধিক আছু কৰ্মীয়ে জোৰ সমদলেৰে কপালে ডিব্ৰুগড় চহৰ আছুৰ পুনৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী আইন পুনৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সবল ৰূপত আৰম্ভ হৈছে প্ৰতিবাদ আজি মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড় কপিল কা বিৰোধী প্ৰতিবাদত কেইবা শতাধিক আছু কৰ্মীয়ে বিশাল জোৰ সমদলেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে শহীদ দিৱসৰ দিনাই ডিব্ৰুগড়ত বিশাল প্ৰতিবাদ কৰি কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে আছুৱে চৰকাৰে এই আইন বাতিল নকৰা পৰ্যন্ত পূৰ্বতকৈ অধিক জংগী আন্দোলন চলাই নিব বুলি মন্তব্য আগবঢ়ায় প্ৰতিবাদস্থলীৰ পৰা আছুৰ কৰ্মকৰ্তাই আজি 10 ডিসেম্বৰ পবিত্ৰ শহীদ দিৱসৰ দিনটোত আমি শহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসম চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ যে শহীদসকলৰ ত্যাগক কেতিয়াও অথলে যাবলৈ দিয়া নহ'ব অতি ষড়যন্ত্ৰমূলকভাৱে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিটোক সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে বিভিন্ন কৌশল ৰচনা কৰিছে এই কা জাপি দিব বিচাৰিছে আমি সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজে সদৌ অসম ছাত্ৰ সন্থাই যিকোনো প্ৰকাৰে আমি কা প্ৰতিহত কৰিবই লাগিব আমি ইয়াৰ কাৰণে তীব্ৰতৰভাৱে আমি গণ আন্দোলন আমি গঢ়ি তুলিম আজি 10 ডিচেম্বৰ তাৰিখে আমি চৰকাৰক সোঁৱৰাই দিব বিচাৰিছোঁ ইয়াৰ বিগত বছৰৰ 10 ডিচেম্বৰ তাৰিখলৈ তেওঁলোকে উভতি গৈ সোঁৱৰি চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ যে কেনেকৈ বিগত দিনত ডিব্ৰুগড় চহৰত সদৌ অসম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া অসমীয়া জনসাধাৰণে কেনেধৰণে কাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল গতিকে এটা কথা স্পষ্ট কথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে অসমীয়া জাতিটোক সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে যি কা জাপি দিব বিচাৰিছে আমি কোনো পধ্যে মানি নলওঁ এই কা বাতিল কৰিবই লাগিব ভাষাৰ নামত ধৰ্মৰ নামত ভাগ কৰি অবৈধ নাগৰিকক ইয়াত জাপি দিয়া কাৰ্য আমি কেতিয়াও মানি লোৱা নহ'ব গতিকে এটা কথা স্পষ্ট অসম চুক্তি অনুসৰি অসমৰ জ্বলন্ত বিদেশী সমস্যাটো সমাধান হ'ব লাগিব হয় যোৱা বৰ্ষৰ 11 ডিচেম্বৰ তাৰিখে এখন সংসদত যিহেতু আইনত পৰিণত হৈছিল নাগৰিকত্ব সংশোধনী আইন 2019 তেতিয়াৰ পৰা ব্যাপকভাৱে অসমত গণ আন্দোলন হৈছে কাৰ বিৰোধিতা কৰা হৈছে কিন্তু এটা কথা কোনো ক্ষেত্ৰতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গা লৰা নাই এই কাখন বলবৎ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বিধি তেওঁলোকে বলবৎ কৰিছে গতিকে এটা কথা স্পষ্ট আজি তাৰিখৰ পৰা আমাৰ সমগ্ৰ অসমত ডিব্ৰুগড় জিলাৰ পৰা যিহেতু আজি আৰম্ভ কৰা হৈছে আজি পবিত্ৰ শহীদ দিৱসৰ দিনটোত আমি সকিয়নি প্ৰদান কৰি অসম চৰকাৰক কৈছোঁ যে এই গণ আন্দোলন এই কা আন্দোলন ব্যাপকভাৱে তীব্ৰতৰ হ'ব আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কা বাতিল কৰিবই লাগিব অন্যথা কিন্তু ইয়াৰ গত্যন্ত নাই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শহীদ ভৱনৰ পৰা উলিওৱা এই প্ৰতিবাদে কঁপাই তোলে ডিব্ৰুগড়ৰ ৰাজপথ ব্যুৰ' ৰিপৰ্ট হৰাইজন